অসমে নীৰৱে থাকিব নোৱাৰে। আমি যদি নীৰৱে থাকো, এদিন আমি আমাৰ ৰাজ্যখনতে জাতি মাটি ভেটি হেৰুৱাব লাগিব। সেই দিনটো বহুত দিন নহয়। আজি যদি অসমীয়া নীৰৱে থাকে, মাত্ৰ 10টা বছৰৰ ভিতৰত আজি স্বাধীনতা দিৱসৰ পবিত্ৰ পতাকাৰ তলত থিয় হৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে মই ভৱিষ্যতবাণী কৰিছো, অসমীয়া যুৱ শক্তি যদি নীৰৱে থাকে আৰু অসমীয়াই যদি সদায় কম্প্ৰমাইজ কৰিবলৈ আগ্ৰহী হৈ থাকে, মাত্ৰ 10টা বছৰৰ ভিতৰত আমি জাতি মাটি ভেটি হেৰুৱাই পেলাম। 15টা বছৰৰ ভিতৰত ৰাজ্যৰ মন্ত্ৰীসভাৰ 80% মন্ত্ৰী তেওঁলোক হ'ব আৰু 2টা দশকৰ পিছত এই স্বাধীনতা দিৱসৰ পতাকাও এজন অচিনাকি মুখ্যমন্ত্ৰীয়ে উৰুৱাব। এয়া হৈছে অসমৰ ভৱিষ্যত। এছাম তথাকথিত লোকে কম্প্ৰমাইজ কৰিলে, বাওপন্থী লোকসকলে নিজক আত্মসমৰ্পণ কৰিলে। অসমৰ এছাম জাতীয়তাবাদীয়ে এতিয়া সেই অচিনাকি লোকসকলৰ ওচৰত নিজকে আত্মসমৰ্পণ কৰিছে। আমি নীৰৱে নাথাকো, আৰু আমি যদি নীৰৱে থাকো, আমাৰ অসমীয়া জাতি জীয়াই নাথাকিব। এটা দিন আহিব, মহাপুৰুষ শংকৰদেৱৰ জন্মভূমি বটদ্ৰৱা যেনেকে তেওঁলোকে আগ্ৰাসী কৰি লৈছিল, মা কামাখ্যাৰ নীলাচল পাহাৰো এদিন তেনেকুৱা এক পৰিৱেশলৈ ৰূপান্তৰিত হ'ব। মই কাকো আজিৰ এই বক্তব্যত কাকো মই ভৱিষ্যতৰ এখন অন্ধকাৰ অসমৰ প্ৰতিচ্ছবি দেখুৱাব খোজা নাই। মই মাত্ৰ বাস্তৱৰ লগত জাতিটোক পৰিচয় কৰোৱাব খুজিছো। সেই সংগ্ৰাম আমাৰ স্বসংকল্পৰ সংগ্ৰাম। আমি কোনো মাটি অচিনাকি লোকক বিক্ৰী নকৰো, কোনো ঘৰ অচিনাকি লোকক ভাড়া নিদিও, আৰু চৰকাৰী মাটিক আমি বেদখল হ'বলৈ নিদিও। মই চৰকাৰৰ বিষয়াসকলক আহ্বান জনাম, ভৱিষ্যতে যদি এটুকুৰা চৰকাৰী মাটিও বেদখল হয়, জিলাৰ আয়ুক্তসকলে নিজে সাৱধান হৈ থাকিব লাগিব। চৰকাৰে তেওঁলোকৰ ওপৰত ব্যৱস্থা ল'ব। মই আজিৰ স্বাধীনতা দিৱসৰ পতাকাৰ তলত থিয় হৈ অসমৰ ব্যুৰক্ৰেচিক আহ্বান জনাম, কম্প্ৰমাইজ আমি মানি নলওঁ। আপোনালোকৰ চকুৰ সন্মুখতে হাজাৰ হাজাৰ বিঘা মাটি যেতিয়া বেদখলকাৰীসকলে দখল কৰি লৈছিল, আপোনালোকে নিজৰ দায়িত্ব পালন কৰিবলৈ ব্যৰ্থ হৈছিলে। আজি মই অসমৰ প্ৰতিজন কৰ্মচাৰীক আহ্বান জনাম, কাৰ্যালয়টো কম্প্ৰমাইজ নকৰিব। সুযোগ সুবিধা আমাৰ বাবে, সুযোগ সুবিধা অচিনাকি লোকৰ বাবে নহয়। আমি যদি প্ৰতিজ্ঞা কৰো, মাটি বিক্ৰী নকৰো, ঘৰ ভাড়া নিদিও, কাৰ্যালয়ৰ সুযোগ আমি অচিনাকি লোকসকলক নিদিও, আৰু আমি স্বাৱলম্বিতাক আদৰি লওঁ, 20 বছৰত আহিব পৰা দুৰ্যোগ আমি 40 বছৰলৈ পিছুৱাই দিম। আৰু অসমৰ নতুন প্ৰজন্মই 40 বছৰৰ ভিতৰত নতুন ৰাস্তা উলিয়াব। আমাৰ প্ৰজন্ম নোহোৱা হ'ব, কিন্তু আমাৰ প্ৰজন্মৰ সাহসেৰে সাহসী হৈ অসমৰ নতুন প্ৰজন্মই নতুন ৰাস্তা উলিয়াব। স্বাধীনতা দিৱসৰ এই পবিত্ৰ পতাকাৰ তলত থিয় হৈ আজি আমি আকৌ এবাৰ সংকল্প কৰিছো, অসমৰ প্ৰতি টুকুৰা বনভূমিৰ পৰা, অসমৰ প্ৰতি টুকুৰা গ্ৰেজিং লেণ্ডৰ পৰা, অসমৰ প্ৰতি টুকুৰা ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা, অসমৰ প্ৰতি টুকুৰা চৰকাৰী ভূমিৰ পৰা আমি এই অচিনাকি বেদখলসকলক উচ্ছেদ কৰিম, আৰু আমি আমাৰ নিৰন্তৰ সংগ্ৰাম অব্যাহত ৰাখিম। স্বাধীনতা দিৱসৰ পবিত্ৰ পতাকাৰ তলত থিয় হৈ আমি অসমীয়া জাতিয়ে সংকল্প লৈছো যে অসমৰ এটুকুৰা মাটিও অচিনাকি বেদখলকাৰীৰ পৰা মুক্ত নকৰালৈ আমি ক্ষান্ত নহম। আমি আমাৰ সংগ্ৰাম অব্যাহত। প্ৰতিজন অসমীয়াই কওক, মোৰ প্ৰাণত অসমীয়াই,
মোৰ মনত ভাৰতীয়াই, মোৰ তেজত অসমীয়াই, মোৰ উশাহত ভাৰতীয়াই। ক্ষুদ্ৰ ক্ষুদ্ৰ মোৰ প্ৰতিটো খোজ, সূক্ষ্ম সূক্ষ্ম মোৰ প্ৰতিটো প্ৰয়াস, কেৱল মোৰ আইৰ বাবে। ভিন্ন ভিন্ন জিলিকি উঠে কপালৰ ঘাম, ৰন্ধে ৰন্ধে বৈ থকা অন্তহীন স্বাভিমান, কেৱল মোৰ আইৰ বাবে। মোৰ চিঞৰৰ নাম অসম, মোৰ অভিমানৰ নাম অসম, মোৰ বিপ্লৱৰ নাম ভাৰত, মোৰ অস্তিত্বৰ নাম সনাতন। ভাগৰিব ধৰিও মই ভাগৰিব নোৱাৰো, হাৰিব ধৰিও মই হাৰিব নোৱাৰো। শত্ৰু পক্ষৰ হেজাৰ চক্ৰান্ত বুকু পাতি লওঁ, কিন্তু শেষ হব ধৰিও মই শেষ হব নোৱাৰো। মোৰ জাতিৰ সেনানী মই, মোৰ জাতিৰ প্ৰহৰী মই, অক্লান্ত পৃথিৱীৰ দৰে মই দৌৰিবই লাগিব, ৰণুৱা ঘোঁৰাৰ দৰে চেকুৰিবই লাগিব। জননী জন্মভূমিৰ সুৰক্ষাৰ বাবে এই ৰণ, লাচিতৰ হৈ আমি যুঁজিবই লাগিব। মোৰ মনত অসমীয়াই, মোৰ প্ৰাণত ভাৰতীয়াই, মোৰ তেজত অসমীয়াই, মোৰ উশাহত ভাৰতীয়াই। ধন্যবাদ। জয় হিন্দ।